নৰ ভাগটো জানানে তোমালোকে ইংৰাজী মিডিয়ামত পঢ়া গতিকে বেলেগকে কোৱা আমি নৰ ভাগটো অসমীয়াত কৈছিলোঁ 9 এগুণ 9 দুগুণ 9 তিনিগুণ 27 ৰবা নকবা মই মুখটো গাব দিয়া 9 এগুণ 9 9 দুগুণ 18 9 তিনিগুণ 27 9 চাৰিগুণ 36 9 পাঁচগুণ 46 9 এগুণ 9 9 দুগুণ 18 9 তিনিগুণ 27 9 চাৰিগুণ 36 9 পাঁচগুণ 46 হা বিৰাট জানা এই বয়সত অকণ হাঁহি উঠি গ'লনে নাই 46 বুলি কওঁতে মনত ৰাখিবা জীৱনত 5টা কাম শুদ্ধ কৰা no one going to appreciate হাত চাপৰি বজাইছিলা জানো মই 9 এগুণ 9 কওঁতে বুজোৱা এতিয়া 9 এগুণ 9 দুগুণ 9 তিনিগুণ বজাই থাকা 9 চাৰিগুণ তাৰ মানে মই ক'ব বিচাৰিছো কি মই 4টা শুদ্ধ ক'লো তোমালোকে হাত চাপৰি ৰব জালা 5 নম্বৰটো ভুল ক'লো লগে লগে কিছুমান আচৰিত হলা কিছুমান হাঁহিলা ইছৰাম নৰ ভাটো মুখস্থ নাই people and society is not going to appreciate you in your success স্লাইড এটা মিস্টেক কৰিবা জীৱনত সকলোৱে সেইটোতে পইণ্ট আউট কৰিব যে তোমাৰ এইটো ভুল হৈছে ই নাজানিলে গতিকে নেভাৰ এভাৰ ইন ইয়োৰ লাইফ যেতিয়া কেৰবাত কিবা ভুল হয় তাক একসেপ্ট কৰিবা আৰু মানুহৰ ৰিয়াকশন জীৱনত নাচাবা 4টা সেমিস্টাৰ বা তোমালোকে প্ৰথম ইয়াৰত সাপোজ ভাল কৰিছা বা বেয়া কৰিছা মেট্ৰিকত সাপোজ ৰিজাল্ট ভাল হৈছে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত ধৰা মনৰ জুখাৰে নম্বৰ পোৱা নাই ভাল ৰিজাল্টত এপ্ৰিচিয়েট নকৰা মানুহজনে আহি কেনে ফাৰ্ষ্ট ইয়াৰৰ ৰিজাল্টটো আহি কেনে আগতে সুকা আছিল দেখোন কি হ'ল ছোৱালী ধান্দাত পৰিলে নেকি হয় নে নহয় এই ৰিয়াকশন বিলাকত না যাবা তেতিয়া কি হয় আমি আৰু ডিপ্ৰেছনত গুছি যাওঁ মই আগতে কেতিয়াবা ডিবেটত প্ৰাইজ পাই আহো মোৰ আয়ে গৌৰৱ কৰে মায়ে কাৰোবাক কলে ওচৰৰ এজনক বুলি আমাৰ ইন্টাৰ কলেজত ফাৰ্ষ্ট হৈ আহিছে সেইজনী আকৌ কাকো নকয় যায় কেনে অমুকৰ ল'ৰাটো ডিবেটত ফাৰ্ষ্ট হৈছে নকয় মোক এদিন সিনেমা হলত দেখিলে ছোৱালী এজনীৰ লগত গুটেই সুবুৰি গুটেই আধা গুৱাহাটীয়ে খবৰ পাই গৈছে অমুকৰ ৰাখি সিস্টাৰ বোলে কি দেখিলে আমুকক সিনেমা হলত দেখিছিলো যেন কিবা একদম বেয়া ঠাই এটাত গৈছো মই কাৰ লগত ছোৱালী এজনীৰ লগত মই যে ডিবেটত পুৰস্কাৰটো পাইছো সেইটো কথা পাছন হল জানো তাত মানে যিগৰাকী শুনিলে পালে পালে কি হল নকওঁ কাকো হিংসা কিন্তু মই জীৱনত এটা মই যোৱা নাছিলো বাৰু এইটো মই এক্সাম্পল দিছো দেই নহলে মায়ে শুনিলে ভিডিঅটো পিটিব সৰি মম মই যোৱা নাই বুজাবৰ কাৰণে কৈছো গতিকে মই সিনেমা হলত সাপোজ লগাই দিছো মই সাপোজ সিনেমা হলত ছোৱালী এজনীৰ লগত বহিলো ধৰি ললো মই একেটা মানে ওচৰৰ সিটত একেটা সিটত বহিব নোৱাৰা বেলেগ বেলেগ সিটত বহিলো সেই খবৰটো কিন্তু গুটেই নৰ্থ লখিমপুৰ বিঅপি যাব নাই সেই কাৰণে মই কৈছো যে আমি 5টা কাম শুদ্ধ কৰো নো ওয়ান ইজ গোইং টু এপ্ৰিচিয়েট ইউ তাৰে মাজত এটা কাম ভুল কৰো সকলোৱে জীৱনত সেইটোকে লাগি থাকিব তোমাৰ জীৱন নৰক সদৃশ কৰি দিব গতিকে সেইবোৰ ৰিয়াকশনত কেতিয়াও গুৰুত্ব নিদিবা নিজৰ কৰ্তব্য কৰি যোৱা ভুল হোৱাটো ডাঙৰ কথা নহয় অৱশ্যে ভুলৰ পৰা নিশিকাটো ডাঙৰ কথা আৰু আটাইতকৈ ডাঙৰ কথা কি জানা যিয়ে জীৱনত এবাৰো চেষ্টা কৰা নাই তাৰ কেতিয়াও ভুল নহয় আমাক যে কয় কম নম্বৰ পায় পৰীক্ষাত কম নম্বৰ পায় বুলি কয় নকয় আমাক কয় নকয় পৰীক্ষা দি আৰে তুমি এটলিষ্ট কবা আৰে ভাই সায়েন্সত পঢ়ি পৰীক্ষাটো দি আছো তুমি তো পৰীক্ষাই দি পোৱা না জীৱনত 30 হলেও পাইছো তুমি কিমান পাইছিলা বুলি উত্তৰ দি দিবা গতিকে কথাটো তেনেকুৱা যে ভাল কামটো তুমি মই কলো নহয় তুমি মেট্ৰিকত ভাল ৰিজাল্ট কৰিছা হাই সেকেন্ডাৰীত যদি তুমি বেয়া ৰিজাল্ট কৰা মেট্ৰিকত বেয়া কৰা খবৰটো ইমান দূৰলে বিয়পি নাযাব বংশৰ মাজতে সীমাবদ্ধ হয়তো থাকিব কিন্তু তোমাৰ হাই সেকেন্ডাৰী বেয়া হোৱাৰ লগে লগে আলোচনা এটো হ'ব যে মেট্ৰিকত তাৰ ভাল হৈছিল আৰু থিওৰি হাজাৰটা ওলাব যে হয়তো কোনোবা ছোৱালীৰ প্ৰেমত পৰিছে বা কোনোবা ল'ৰাৰ প্ৰেমত পৰিছে আজিকালি বিভিন্ন প্ৰেমত পৰে গতিকে কিবা ৰঙীন প্ৰেমত পৰিছে মুঠত কিবা এটা খেলিমেলি হৈছে ঠিকে বুজিছা তোমালোকে
গতিকে কিবা এটা হয়তো হৈছে জীৱনত যে ই জীৱনত বেয়া কাম কৰিছে তেতিয়া কি হয় মই বহু ল'ৰা ছোৱালী এনেকুৱা দেখিছো যে কান্দি কান্দি পাৰ কৰে পিছত বিএসসি টো এডমিশন নলয় বোলে কিয় নলও নহয় ছাৰ বাব নহয় দাদা মোৰ ইমান বেয়া লাগিছে মোক সবে এনেকুৱা কৈ আছে মই কৈছিলো যে মেট্ৰিকত তুমি ফাৰ্ষ্ট ডিভিজন হোৱা মেট্ৰিকত তুমি ষ্টাৰ লেটাৰ পাওঁতে কেইজনে তোমাক আন্তৰিকতাৰে কংগ্ৰাচুলেট কৰিব আহিছে এক্সেপ্ট ইউৰ পেৰেণ্টছ বাকিখিনি আহিছে ফৰ্মেলিটি কৰিব আহিছে কিন্তু এক্সেপ্ট ইউৰ পেৰেণ্টছ কোনোবাই এপ্ৰিচিয়েট কৰিছে নে নাই কৰা মই লিখি দিম তোমাক যদিও সন্মুখত কৈছে ই বৰ ভাল ৰিজাল্ট একদম সুন্দৰ বিৰাট সুখ পালো শুনি ভিতৰে ভিতৰে কৈছে কিবা গণ্ডগোল হৈছে চাগে নহলেতো নাই ফিটিং চাগে ব্ৰিলিয়েণ্টত চাই চাই লিখিব দিয়ে নকলৰ সুবিধা দিয়ে কিবা এটা ক'ব নাই এইটোৱে ক'ব নাই প্ৰিন্সিপালজন আগত চৰকাৰী স্কুলত আছিল তো গতিকে কিবা ওপৰত সেৱাত কিবা ফিটিং আছে কিন্তু ব্ৰিলিয়েণ্টত এবাৰ এনেকুৱা হ'ল ধৰা কেৱল ফাৰ্ষ্ট ডিভিজন পাইছে ষ্টাৰ পোৱা নাই মই কলেজ চক ইন এভৰি ফিল্ড লগে লগে হাঁহিব বা একদম লেভেল দেখাইছিল এইমছত গৈছে ল'ৰা ছোৱালী এইমছত পঢ়ি আছে দেখিলি এইবাৰ কি হ'ল কিন্তু ভাল ৰিজাল্ট হোৱাৰ লগে লগে সেই খবৰটো বিয়পি নপৰে সেইকাৰণে মই এই উদাহৰণটো দিলো যে যেতিয়া আমি ভাল কাম কৰোঁ নিজে সুখী হ'বা আন কোনোবা সুখী হৈছে নে নাই নাজানো সেলিব্ৰেট উইথ ইউৰ পেৰেণ্টছ উইথ ইউৰ ফ্ৰেণ্ডছ আৰু যদি ফেইলাৰ হয় সেইটো ভগাই দিবা শ্বেয়াৰ দিছ উইথ ইউৰ পেৰেণ্টছ যে মা বা দেউতা মই এইটো কাম কৰিছিলোঁ ভাল কৰিব মই নোৱাৰিলোঁ সৰি নেক্সট মই আকৌ ট্ৰাই কৰিম that should be your mantra দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব